মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ এক জাতীয় অনুষ্ঠান। এই অনুষ্ঠানটিৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশন ডিব্ৰুগড় আঞ্চলিক শাখাৰ আজি ইয়াত অনুষ্ঠিত হৈছে। দুদিনীয়া কাৰ্যসূচী ভাগৰ আজি প্ৰথম দিনা কাৰ্যসূচী হিচাপে পুৱাতে পৰিৱেশ নিকাকৰণ আৰু তাৰ পাছতে আমাৰ আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ বৈঠক আৰু ইয়াৰ পাছতে আমাৰ সেৱা বাহিনী পৃথিৱীৰ অদ্বিতীয় শক্তি যুৱসকলৰ সেৱা বাহিনীৰ যি বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ যিখন কাৰ্যনিৰ্বাহক আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাভাগ অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাভাগৰ পাছতে আজিৰ দিনৰ কাৰ্যসূচী আমাৰ অন্ত পৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখা 14খন প্ৰাথমিক শাখালৈ গঠিত। ডিব্ৰুগড়ৰ ওচৰৰ দাঁতিকাষৰীয়া জকাই হাঁহচৰাৰ পৰা চান্দৈবছাৰ আপোনাৰ জাপি হজিয়াৰ পৰা মোহনবাৰী ডঙৰপথাৰ বিভিন্ন অঞ্চলৰ আমাৰ ভকতসকল ইয়াত প্ৰায় 400-500 ভকত সমবেত হ'বহি আৰু এই দুদিনীয়া কাৰ্যসূচীয়ে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰৱৰ্তিত এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ গুৰুজনাৰ মহান আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ মূল লক্ষ্য আৰু মহাপুৰুষৰ যি আদৰ্শ সেই আদৰ্শ সমাজৰ সকলো লোকে বিয়পাই দিয়াটোৱে আমাৰ মহাপুৰুষ এই অধিৱেশনসমূহৰ লক্ষ্য আৰু উদ্দেশ্য। কৃষ্ণ জয় গুৰু শংকৰ। আমি জয় জয়তে সদৌ ডিব্ৰুগড়বাসী তথা অসমবাসীৰ চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আমাৰ গৌৰৱ উজ্জ্বল 52 সংখ্যক ডিব্ৰুগড় আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন ভাগ দুদিনীয়া কাৰ্যসূচীৰে আমি নিৰ্মালী খনিকৰ প্ৰাথমিক শাখাত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে হৈ আছে। অহাকালিলৈ আমাৰ এই অনুষ্ঠানত নাম প্ৰসংগ ভাগৱত শোভাযাত্ৰা আৰু এভাগী মুকলি সভা অনুষ্ঠিত হ'ব আৰু সন্ধ্যালৈ আমাৰ শিশু আৰু আইসকলে পৰিৱেশন কৰা এভাগী ভাওনা ইয়াত মঞ্চস্থ কৰা হ'ব। সেয়েহে আমি সমস্তজনকে আমাৰ এই অনুষ্ঠানলৈ আহি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ বাবে অতি সুখৰ খবৰ যে আমাৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ 52তম অধিৱেশনকাৰী আমাৰ নিৰ্মালী প্ৰাথমিক ৰাতিথত অনুষ্ঠিত হৈছে। আজি ইতিমধ্যে কেইবাটাও অনুষ্ঠান পাৰ হৈছে। আমাৰ কাইলৈ আৰু এটি অনুষ্ঠান আছে মুকলি সভা। তাতে আমাৰ এভাগী স্মৃতি গ্ৰন্থ আমি অনুষ্ঠান কৰিম। স্মৃতি গ্ৰন্থখিনি আমি নাম দিছোঁ মনটো দধি। খুব সুন্দৰ হৈছে আমি অনুভৱ কৰিছোঁ আৰু সকলোকে কাইলৈ আমাৰ মুকলি অধিৱেশনত সহযোগ কৰিবলৈ মই কৰোযোগে প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ। আজি ডিব্ৰুগড় আঞ্চলিকৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু অহাকালিলৈও আমাৰ যি কাৰ্যসূচী আমি হাতত লৈছোঁ পুৱা ধৰ্মধ্বজ উত্তোলন ভাগৱত ভ্ৰমণ আৰু লগতে আমাৰ মুকলি সভাও আছে। গতিকে আমি সকলো ভকত বৈষ্ণৱক আমি সাদৰেৰে আমি আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক আমি যি পাৰিছোঁ আমাৰ শক্তি অনুযায়ী আমি সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। তাতো অশেষ ত্ৰুটি থাকি যাব পাৰে, তাকো যেন তেখেতলোকে নিজ গুণে মাৰ্জনা কৰি আমাক কৃপা কৰক আৰু গধূলিলৈও আমাৰ এভাগী শিশু আই মাতৃসকলে এভাগী ভাওনা ৰামকৃষ্ণৰ শিশুলীলা পৰম বাসুৰ বধ নামেৰে এভাগী ভাওনাৰ আয়োজন কৰিছে। গতিকে সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ এই ভাওনা ভাগীত তেখেতলোকে আহি দৰ্শন কৰক, লগতেই আমাক আশীৰ্বাদ কৰক।